জয় শ্ৰীৰাম দোস্ত। আজি ৰাতিপুৱা সোনকালে আহিলোঁ কামলৈ। পিছে আমাৰ চাৰিআলি পাওঁতেই হোটেলৰ পৰঠা গোন্ধ পাই পেটৰ নিগনিকেইটা দৌৰিবলৈ আৰম্ভ কৰিলে। ভাবিলোঁ প্ৰথমতে পেট পূজা কৰি লওঁ। তাৰ পাছত আমি আহি পাই গ'লোহি ইটা ভাটা। আজি আমাৰ টুকুৰা ইটাৰ অৰ্ডাৰ আছে। আমাৰ লগত আজি এজন নতুন কৰ্মীয়ে জইন কৰিছে। তেওঁৰ নাম হ'ল যতীন নাথ। যতীন আৰু নৱ মিলি দুয়োটাই সোনকালে ইটাখিনি লোড কৰাত লাগি গ'ল। ইটা দুটুকুৰামান কম হোৱা দেখি নৱই গাঁতৰ ভিতৰ সোমাই ইটা কেইটুকুৰামান উলিয়াই আনিলে। আজি পিছে নৱৰ মনত বৰ আনন্দ, কাৰণ নৱই আজি এজন সহকৰ্মী পালে। ময়ো পিছে মনত আনন্দ নোপোৱা নহয়, কাৰণ যতীন অহাৰ কাৰণে ময়ো কামত অকণমান সকাহ পাম আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ অকণমান সুবিধা পাম। যতীন আৰু নৱই দুয়োটাই গাড়ীখন সম্পূৰ্ণকৈ লোড কৰি গাড়ীত বহিলাহি আৰু লগে লগে ময়ো এৰি দিলোঁ গাড়ী। আৰু কাষ্টমাৰৰ ঘৰত মাল ডেলিভাৰী দি আমি মালিকৰ ঘৰ পালোঁ আহি। আৰু নৱই গাড়ীখন লগে লগে চাফা কৰাত লাগি গ'ল, মানে আজি কাম সামৰিবৰ হ'ল। আৰু যতীনে গছৰ তলত আম এটা পাই সি আম খোৱাত লাগি গ'ল। আজিলৈ সকলোকে বাই বাই।